বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ ৰাজনৈতিক টপিক্সৰ ওপৰত আলোচনা কৰিম। কেইদিনৰ পৰা ছ'চিয়েল মিডিয়াত যোনটো নলবাৰীত হৈ যোৱা ঘটনা, যে দিলীপ শইকীয়া বিজেপিৰ সভাপতি, তেখেতে দেখা গৈছে যে বিভিন্ন চেনেল, বিভিন্ন পৰ্টেল, বিভিন্ন নিউজ চেনেলত এনেকৈ বাজিছে মন্ত্ৰী জয়ন্ত মল্লক বৰুৱাক মুখ্যমন্ত্ৰীৰ সন্মুখত ধমক দিছে, মুখ্যমন্ত্ৰীয়ে একো মাত মাতা নাই, মুখ্যমন্ত্ৰীয়ে দিলীপ শইকীয়াক ভয় খাইছে নেকি, বা বিভিন্ন চেনেলত এনেকুৱা সমালোচনা হৈছে যে মুখ্যমন্ত্ৰী সঁচাকৈ দিলীপ শইকীয়াক ভয় খায় নেকি, বা পুৰণি বিজেপি আৰু ন বিজেপিৰ মাজত এটা সংঘাত আছে নেকি, সেইটো লৈ অপজিশ্যন কংগ্ৰেছ দলে বিভিন্ন মহলত তেখেতসকলে খুব ফূৰ্তি পাইছে, আনন্দ পাইছে, বিভিন্ন মহলত বিভিন্নভাৱে চৰ্চিত হৈছে। কিন্তু এটাই কম যে মুখ্যমন্ত্ৰীজন যেনেকাই হওক, মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ন বিজেপি আৰু পুৰণি বিজেপি যিয়ে হওক, আজি পুৰণি বিজেপি যিসকল আছিলে, সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰশান্ত ফুকন বা দিলীপ শইকীয়া বা যিসকল ব্যক্তি, মান্য ব্যক্তিসকল আছিলে, অসমত যোনটো ৰাজনৈতিক ট্ৰান্সফৰ্মেশ্যন হৈছে যোৱা 10 বছৰ আগত, সেইটো একমাত্ৰ সম্ভৱ হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কংগ্ৰেছ এৰি যেতিয়া বিজেপিত যোগদান কৰিছে, তেওঁৰ আহ্বানতেই অসমৰ মানুহে সাড়া দিছে বা চৰকাৰখন প্ৰাণ লৈছে। তাৰ আগত 15 বছৰ একেৰাহে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰখন চলিছিল। কিন্তু সেই চৰকাৰখনক উফৰাই পেলাবলৈ আৰু অসমত বিজেপিৰ শাসন আনিবলৈ এজনেই মেইন, আৰু সেয়া সকলোৱে মানিব লাগিব, সেয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়। বিজেপিত যিমানেই পুৰণি ডাঙৰ নেতা বা ছিনিয়ৰ লিডাৰ যিমানেই নাথাকক কিয়, যদি আজি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ নেৰি বিজেপিত নাহিলেহেঁতেন, এতিয়াও অসমত বিজেপি অহাৰ এই বিজেপিৰ শাসন কেতিয়াও নাহিলেহেঁতেন। সেয়া খাটাং, মই কৈছোঁ, সকলোৱে এনালাইচিছ কৰি চাব। আৰু এতিয়াও বিজেপিৰ যিখিনি পুৰণি নেতা আছে বা পুৰণি যোনেই হওক, পুৰণি লিডাৰ, ছিনিয়ৰ লিডাৰ যিমানেই আছে, তেখেতসকলৰ পপুলাৰিটি লগত বৰ্তমান মুখ্যমন্ত্ৰীজনৰ পপুলাৰিটি এইটো কম্পেয়াৰ কৰক, চবে ভালদৰে কম্পেয়াৰ কৰক, বুজি পাব। আজি বিজেপিত ইমানজন ছিনিয়ৰ লিডাৰ আছে, আমাৰ সৰ্বানন্দ সোণোৱালো আছিলে বিজেপিত, নিশ্চয় তেখেতে ভাল মানুহ আৰু ভাল মুখ্যমন্ত্ৰীও আছিলে, বেয়া বুলি মই কেতিয়াও কোৱা নাই, তেখেত এজন সৎ আৰু ভাল মানুহ বুলি ক'ম মই। তথাপিও যোনটো পপুলাৰিটি আজি হিমন্ত বিশ্ব শৰ্মাই যোনটো ইউটাৰ্ণ অসমৰ ৰাজনীতিত ল'ব পাৰিছে, সেইটো বেলেগ কোনো নেতাৰ দ্বাৰা সম্ভৱ নহ'লেহেঁতেন। অসমৰ ৰাজনীতিত বিজেপি কেতিয়াও আহিব নোৱাৰিলেহেঁতেন। একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহোদয়ৰ কাৰণে সেয়া সম্ভৱ হৈছে। আৰু আগন্তুক দিনতো যদি অসমত বিজেপিৰ চৰকাৰখন হয়, সেয়াও মই কৈছোঁ একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ মহোদয়ৰ কাৰণেই সম্ভৱ হ'ব। তো যিটো ৰেলীত যায়, য'ত যায়, আজি পাব্লিকৰ মাজত, দৰ্শকৰ মাজত য'ত হয়, তেওঁৰ এটা বেলেগ পপুলাৰিটি আছে, সেয়া সকলোৱে মানিব লাগিব, সকলোৱে স্বীকাৰ কৰি ল'ব লাগিব। আজিৰ ৰাজনীতি আগৰ ৰাজনীতিৰ নিচিনা নহয়। এতিয়া সকলোতে পাৰ্টীয়ে কাম নকৰে, যে পাৰ্টীৰ পপুলাৰিটিৰ ওপৰত, পাৰ্টীৰ অনুশাসনৰ ওপৰত, পাৰ্টীৰ কাম কৰিছে তাৰ কাৰণে চৰকাৰখন আহিব, এনেকুৱা নহয়। এজন ভাল মুখ লাগে, এটা পপুলাৰিটি ফেচ থকা দৰকাৰ, যোনটো আজি ভাৰতৰ ৰাজনীতিত অকল মোদী ব্ৰেণ্ড লৈ সকলোৱে যেনেকৈ কাম কৰিছে, বা মোদীৰ ব্ৰেণ্ডতে যেনেকৈ বিজেপি চৰকাৰখনে 3টা ট্ৰাম্প ভাৰতৰ ৰাজনীতি চলাই আছে, তেনেকুৱা অসমৰ ৰাজনীতিত যদি আজি বিজেপি 10 বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে, সেয়া অনলি সম্ভৱ হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাৰণে। সেয়া সকলোৱে মানিব লাগিব, অন্তৰৰ পৰা মানি ল'ব লাগিব। সকলোৱে যিমানে এনালাইচিছ কৰক, চাব, তাৰ মেইন কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেওঁৰ এটা বেলেগ পপুলাৰিটি আছে আজি দৰ্শকৰ মাজত, ৰাইজৰ মাজত, ছাত্ৰ সমাজৰ মাজত, য'তেই যাওক তেওঁৰ এটা
পাৰ্চনেল পপুলাৰিটি আছে, মামা বুলি চবে মাতে। তেওঁৰ লগ পাবলৈ মানুহে ল'ৰা ছোৱালীৰ পৰা সৰু বাচ্চা এটাৰ পৰা লৈ বুঢ়ালৈকে আইতালৈকে তেওঁৰ লগ পাবলৈ তেওঁৰ অলপ চুবলৈ সকলোৱে মন কৰে। নিশ্চয় তেওঁৰ সেই পাৰ্চনেলিটিটো আছে কাৰণে। তো যি হওক, ভিডিঅ'টো চবকে শ্বেয়াৰ কৰিলোঁ, ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰিব নিশ্চয়।